হেল্ল' আজি আকৌ এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ বাবে। গা চা ধুই আহিলোঁ আৰু আজি ইমান তেল লাগিছে আৰু আজি যিহেতু বহুত গৰম হৈ আছে, ছানস্ক্ৰীন লগাই লৈছোঁ মই। বহুত গৰম হৈ আছে, সেইকাৰণে ব'লক আজি মই ঘৰতে মহিটো বনাওঁ। গৰম দিনত মহিটো খাই বহুত ভাল লাগে, কিন্তু ৰেষ্টুৰেণ্টত খাবলৈ গ'লে বহুত দাম দিব লাগে। কিন্তু আজিৰ পৰা সহজতে ঘৰতে কম খৰচত মহিটো বনাই খাব পাৰিম। তাৰ কাৰণে বিশেষ আমাৰ একো বস্তু নালাগে, লাগে মাথো নেমু টেঙা, পুদিনা আৰু স্প্ৰাইট। পুদিনাখিনি অলপমান থেতেলিয়াই ল'ব লাগে, তেতিয়া গোন্ধটো মানে ভালদৰে আহে। পুদিনাখিনি দিয়াৰ পাছত ইয়াতে নেমুটো ভালদৰে চেপি দিছোঁ আৰু তাৰপাছত ইয়াতে স্প্ৰাইট দি দিম। আপোনালোকে চ'ডা ব্যৱহাৰ কৰিব পাৰে, কিন্তু চ'ডা ব্যৱহাৰ কৰিলে কি হয়, মিঠাৰ কাৰণে আকৌ চেনিটো ব্যৱহাৰ কৰিব লগা হয়। সেইকাৰণে মই স্প্ৰাইটেই ব্যৱহাৰ কৰিছোঁ, অকণমান সহজতে হৈ যায়। আৰু এয়া মোৰ মহিটো ৰেডিয়ে হৈ গ'ল। অকণমান ঠাণ্ডাৰ কাৰণে বৰফৰ টুকুৰা কেইটামান দি দিছোঁ, ধুনীয়াও দেখি। আৰু লগতে আৰু ধুনীয়া দেখাবৰ কাৰণে এটুকুৰা নেমু সৰুকৈ কাটি লৈছোঁ আৰু ছাইডটো এনেদৰে ফালি লৈছোঁ আৰু গ্লাছটোত এনেদৰে লগাই ধুনীয়াকৈ ৰেষ্টুৰেণ্টৰ নিচিনা সজাই দিছোঁ। লাগিছেনে বাৰু ৰেষ্টুৰেণ্ট নিচিনা? এতিয়া টেষ্ট কৰি চাওঁ আহক। খাবলৈতো বহুত ভাল হৈছিল। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। ট্ৰাই কৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি এনেকুৱা ভিডিঅ' লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বাই।